হাতুৰঙি ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা তই গুচি আহ তোৰ হাতত বৰ্তমান দুটা ৰাস্তাই আছে তাৰ লাখ বিলাস ভোগ কৰি থাক নহলে পাপ পুণ্যৰ কথা চিন্তা কৰি নৈতিকতাৰ কথা চিন্তা কৰি তই গুচি আহ এতিয়া তই বাছনি কৰ তই কোনটো ৰাস্তাৰে যাবি নিধি শুনচোন কচোন মানুহ এগৰাকী আহিছিল আমাক লগ কৰিবলৈ মামীৰ আগত কৈছে মই গৰ্ভত থাকোঁতে হেনো মাৰ এটা মেডিকেল ইছ্যু হৈছিল গৰ্ভত টুইন্স বেবী থকাৰ কাৰণে এতিয়া আৰু ৰন্দীপৰ হাতত বেলেগ চইচ নাই হয় জেলত যাব নহ'লে ইয়াৰ পৰা যাব লোৱা ইমান গৰম পৰিছে কিবা জুচ খাবা নেকি নাখাওঁ তোমাৰ মনে কি কয় আমি মানুহজনী লগ পামনে কাইলৈ নিশ্চয় পাম তুমি চাই থাকা সন্ধ্যা নহয় জানো বাৰু হয়তো ইজনী সন্ধ্যাই হয় ব'লা বহা সন্ধ্যা 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 ৰ'বাচোন সন্ধ্যা কথা আছিল তোমাৰ লগত কোৱা মই বহুত ভাবি চিন্তি অৱশেষত এটা সিদ্ধান্ত লৈছো আৰু এই সিদ্ধান্তটো মই বহুত আগতেই ল'ব লাগিছিল এই সিদ্ধান্ত কোৱা মই আৰু তোমাৰ লগত সংসাৰ কৰিব নোৱাৰিম সম্ভৱ নহয় মোৰ কাৰণে লিজাক লৈ মই ইয়াৰ পৰা গুচি যাম আৰু মই ডিভোৰ্স ফাইল কৰিম শেষত এটাই অনুৰোধ ছোৱালীজনীৰ খাতিৰত তুমি যাতে সাইনটো কৰি দিয়া
তুমি ক'ত যোৱানো কিয় কাপোৰ ভৰাইছা বেগত কি হৈছে মা কিয় কান্দিছা মা মা তুমি কো নোকোৱা যে কিয় বেগত কাপোৰ ভৰাইছা ক'ত যোৱা তুমি মা কিবা এটা কোৱা আকৌ কি হ'ল জানো কি হ'ল ৰবা মই চাই লওঁ সন্ধ্যা তুমি সন্ধ্যা নহয় জানো হয় আপুনি মই পদুমী তুমি মোক চিনি নোপোৱা তোমাক মই ফটোত দেখিছোঁ সেইকাৰণেহে চিনি পাইছোঁ দেউতা মায়ে নহয় কান্দি আছে আৰু বেগত কাপোৰো ভৰাই আছে সব কাপোৰ ভৰাই আছে ক'ত যাম আমি দেউতা মায়ে কিয় কান্দিছে তুমি গালি পাৰিছা নেকি নাই পাৰা মোৰ কথা কিবা কৈছে নেকি একো কোৱা নাই মায়ে অকল কান্দিয়ে আছে তুমি তাৰমানে গম নোপোৱা কথাবোৰ নাপাওঁ ভালকৈ কওকচোন প্ৰথম দিনা লগ পাওঁতে তোমাৰ মাৰাৰ লগত মোৰ এটা ভাল সম্পৰ্ক গঢ়ি উঠিছিল তোমাৰ মা খুব অমায়িক আছিল আচলতে এখেত লগত নাই কামৰ কাৰণে বাহিৰত থাকে ডক্টৰক দেখুৱালে দেখুৱালোঁ সকলো ঠিকে আছে বুলিয়ে কৈছে মাত্ৰ খোৱা লোৱাত অকণমান ধ্যান দিবলৈ কৈছে পুষ্টিৰ বোলে অকণমান কমি হৈছে অঁ টুইন বেবী আছে যে হয় নেকি আকাশী গংগা আকাশী গংগা আপুনি টুইন ছিষ্টাৰৰ কথা কৈছিল যে তুমি তাৰমানে গম নোপোৱা কথাবোৰ নাপাওঁ ভালকৈ কওকচোন প্ৰথম দিনা লগ পাওঁতে তোমাৰ মাৰাৰ লগত মোৰ এটা ভাল সম্পৰ্ক গঢ়ি উঠিছিল তোমাৰ মা খুব অমায়িক আছিল ঠিকে আছেনে আপুনি বলকচোন অকণমান বহি দিয়কগে মই ঠিকে আছোঁ বহকচোন ঠিকে আছেতো আপুনি লওকচোন পানী অকণমান খাই দিয়ক ধন্যবাদ দেই
এনেকুৱা অৱস্থাত বাৰু আপুনি অকলে আহিব লাগেনে? এতিয়া ঠিকেই আছোঁ বাৰু। আচলতে এখেত লগত নাই, কামৰ কাৰণে বাহিৰত থাকে। ডক্তৰক দেখুৱালে? দেখুৱালোঁ, সকলো ঠিকে আছে বুলিয়ে কৈছে, মাত্ৰ খোৱা লোৱাত অকণমান ধ্যান দিবলৈ কৈছে। পুষ্টিৰ বোলে অকণমান কমি হৈছে। অঁ, টুইন বেবী আছে যে। হয় নেকি? ভাল খবৰ। তেতিয়াহ'লে খোৱা বোৱাবোৰ এতিয়া আপুনি ঠিকমতে কৰিব আৰু পানী কিন্তু সময়মতে ভালকৈ খাব লাগিব দেই। অঁ, খাওঁ পানী। খাওক। আপুনি ইয়াতে কাম কৰে চাগে? অঁ, মই এইখন হস্পিটেলতে কাম কৰোঁ। অঁ, ডিউটি শেষ কৰি মই ওলাই আহিছিলোঁ এই ঘৰলৈ যাবলৈ, তেতিয়াই আপোনাক দেখিলোঁ এনেকুৱা অৱস্থাত। অঁ, এতিয়াৰ পৰা ভালকৈ থাকিবা। বাৰু যাওঁ ন? ব'লা, মই তোমাক অলপ আগবঢ়াই দিওঁগৈ। অঁ, ব'লক। উঠাচোন। এনেকৈ লাহে লাহে আমি খুব ভাল ফ্ৰেণ্ড হৈ পৰিলোঁ। মাজে মাজে মই তোমালোকৰ ঘৰলৈ অহা যোৱাও কৰিবলৈ ল'লোঁ, তোমাৰ মাৰ খবৰ ল'বলৈ। কিন্তু মই কোনো দিনেই তোমাৰ দেউতাক দেখি পোৱা নাছিলোঁ। সেইকাৰণে এদিন মই তাইক সুধিয়ে পেলালোঁ। শুনাচোন, তোমাক কথা এটা সোধোনে? সোধক। মই তোমাক বহুত দিন লগ পাইছোঁ, কিন্তু তোমাৰ হাজবেণ্ডক দেখোন কোনোদিনেই লগ পোৱা নাই। কি হ'ল? নোকোৱা কিয়? আমি ঘৰৰ ৰমান্তিত বিয়া হৈছিলোঁ, সেইবাবে আমাৰ কোনো আত্মীয়ই নাই। এওঁ বৰ দুখীয়া ঘৰৰ মানুহ। লাহে লাহে আমাৰ টকা পইচাৰ সমস্যা হৈ আহিল। আকাশী গংগা, আকাশী গংগা। লোৱাচোন। আপুনিনো এইবোৰ কিয় কৰিব লাগে? লোৱাচোন, তুমি লোৱা। শুনাচোন, তোমাক কথা এটা সোধোনে? সোধক। মই তোমাক বহুত দিন লগ পাইছোঁ, কিন্তু তোমাৰ হাজবেণ্ডক দেখোন কোনোদিনেই লগ পোৱা নাই। কি হ'ল? নোকোৱা কিয়? আমি ঘৰৰ ৰমান্তিত বিয়া হৈছিলোঁ, সেইবাবে আমাৰ কোনো আত্মীয়ই নাই। এওঁ বৰ দুখীয়া ঘৰৰ মানুহ। লাহে লাহে আমাৰ টকা পইচাৰ সমস্যা হৈ আহিল। হঠাৎ তেওঁ এটা ভাল কাম পায় আৰু 6 মাহমানৰ কাৰণে বিদেশত যোৱাৰ কথা ওলায়, ডুবাইলৈ। তাৰপিছত? প্ৰথমতে তেওঁ যাবলৈ মান্তিয়ে হোৱা নাছিল, জানেনে? কিন্তু পিছত মই বুজালোঁ, দুয়োজনে আলোচনা কৰিলোঁ আৰু তেওঁ মানি ল'লে। কামটোত আচলতে তেওঁ ভাল পইচা পাব, আৰু যিহেতু তেওঁ 6 মাহৰ পাছত আহি ইয়াত ভাল কাম এটা আৰম্ভ কৰিব পাৰিবই, ময়ো জোৰ দিলোঁ। মোকো নিবলৈ বিচাৰিছিলে, কিন্তু
কোম্পানী ফালৰ পৰা নিদিলে মই বুজাই পৰাই পঠিয়াই দিলোঁ 6 মাহহে যাওক আকৌচোন আহিবই কিন্তু যোৱাৰ 2 মাহৰ পিছতে তেওঁ কিবা কেছ এটাত ফচিলে জানেনে আৰু তাৰপিছত জেলত সোমাই যায় তাৰপিছত এতিয়াতো 2-3 মাহেই হ'ল একো খবৰো পোৱা নাই জানেনে এটা বিশ্বাসতে আছো যে তেওঁ ভালদৰে উভতি আহিব নাক কান্দিবাচোন তুমি ভগৱানৰ ওপৰত বিশ্বাস ৰাখাচোন তেওঁ সকলোবোৰ ঠিক কৰি দিব তোমাৰ চাগে টকা পইচাৰ বহুত অসুবিধা হৈছে নহয়নে প্ৰথম 2 মাহত পইচা পঠিয়াইছিলে কিন্তু সেইখিনি এতিয়া শেষেই হ'ব ভাবিছো যিটো এপত গহনা আছে তাকে বিক্ৰী কৰি দিওঁ আৰু হ'ব এতিয়া সেইবোৰ চিন্তা কৰি নাথাকিবাচোন তুমি এটা আপেলখন খাই লোৱা এইবোৰ কথা আমি গমেই নাপাওঁ এনে মায়ে কৈছিলে দেউতাই কিমান মাহৰ বাবে বিদেশত থকা বুলি ইমান যে অসুবিধা হৈছিল মায়ে মোক কেতিয়াও নকলে তুমি ধৈৰ্য ধৰাচোন দুখ নকৰিবা ইমান কষ্ট নিজৰ মাজত লৈ মা এনেকৈ গুচি গ'ল তাৰপিছত কি হ'ল তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী